নমস্কাৰ। আচলতে জুবিন ক্ষেত্ৰখন কেনেকুৱা হ'ব, মই তলত কেইখনমান আপোনালোকক ফটো দাঙি ধৰিছোঁ, আপোনালোকে ভালদৰে চাই লওকচোন, মানে কেনেকুৱা হ'ব। আচলতে এয়া কোনো চৰকাৰী বিষয়ববীয়াই দিয়া ফটো নহয় বা চৰকাৰৰ ফালৰ পৰা দিয়া এয়া কোনো ফটো নহয়। মই নিজাববীয়াকে নিজে যি ধৰণে সপোন দেখোঁ জুবিন ক্ষেত্ৰখন লৈ পেলাই বা মোৰ চিন্তাধাৰা দি পেলাই মই যিখিনি সপোন দেখোঁ সেই ধৰণে মই বনাবলৈ বা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু আপোনালোকেও কেনেকুৱা ধৰণে হোৱাটো বিচাৰে সেইটো জনাব। আৰু আজি আচলতে সামাজিক মাধ্যমত খুব এনেকুৱা এটা পোষ্ট ভাইৰেল হৈ আছে য'ত জুবিন দাৰ ক্ষেত্ৰখনক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ কথা সমালোচনা কৰিছে আৰু তাত আচলতে হয় মই নিজেও কেইবাবাৰ গৈছোঁ আৰু নিজৰ চকুৰে দেখিছোঁ। আচলতে বৰ্তমান জুবিন ক্ষেত্ৰখন বজাৰলৈ পৰিৱৰ্তন হোৱা যেন অনুভৱ হৈছে, কাৰণ আশে পাশে ইমানবোৰ দোকান। আমি আচলতে অলপমান শান্তি বিচাৰোঁ, তাত গৈ পেলাই শান্তিত যাতে জুবিন দাক স্মৰণ কৰিব পাৰোঁ সেইটো বিচাৰোঁ। দোকান বজাৰবোৰ বহুত ওচৰতে হৈছে, হ'ব লাগে দোকান বজাৰ হওক, কিন্তু একেবাৰে সমাধিস্থলীৰ ওচৰত বা একেবাৰে জুবিন ক্ষেত্ৰৰ ভিতৰত সেই দোকান বজাৰসমূহ আমি হোৱাটো নিবিচাৰোঁ। অলপমান শান্তি পৰিৱেশত সেই জেগাখিনি যাতে থাকে আৰু দোকান বজাৰসমূহ অলপ আঁতৰত হ'লে আমি বেছি ভাল পাম। বনোৱাটো লাগে দুদিন দেৰি হওক, কিন্তু কথা নাই, কিন্তু চাফ চিকুণটো সদায় মেইনটেইন কৰিব লাগে। তাত সেই ধৰণৰ মানুহ আচলতে চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰিব লাগিছিল বা তাৰ যিসমূহ বিষয়ববীয়াই সেই জুবিন ক্ষেত্ৰখন পৰিচালনা কৰি আছে তেওঁলোককো মই অনুৰোধ যাতে খুব চাফ চিকুণকৈ ৰাখে। ইমান ধূলি সেই জেগাখিনি ভালদৰে যাতে ৰাতিপুৱা গধূলি যাতে পানী ছটিয়াই ধূপ ধূনা জ্বলাই খুব ধুনীয়াকৈ যাতে সেই জেগাখিনি পৰিষ্কাৰকে ৰাখে, সেইটোৱে মই মোৰ ফালৰ পৰা অনুৰোধ জনাম। আচলতে জুবিন দাক অসমৰ ৰাইজে যি ধৰণে বুকুৰ মাজত ৰাখিছে, চৰকাৰে যদি কৈ দিয়ে, চৰকাৰে নকৰিলেও অসমৰ ৰাইজ হওক আমি হওক সকলোৱে মিলি খুব সুন্দৰকৈ আমি জুবিন ক্ষেত্ৰখন একদম ৱৰ্ল্ডৰ টপ ক্লাছ ঠাইলৈ আমি পৰিণত কৰিব পাৰোঁ গোটেই অসমৰ ৰাইজে মিলি পেলাই। গতিকে আমি খুব আশাবাদী চৰকাৰে খুব সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ আমাৰ মৰমৰ জুবিন দাক বা আমাৰ জুবিন দাই যিখিনি শেষ ঠাই সেই ঠাইখিনি যাতে খুব সুন্দৰকৈ আমাক উপহাৰ হিচাপে দিয়ে, অসমবাসীক যাতে উপহাৰ হিচাপে দিয়ে, সেয়া মই চৰকাৰৰ ওচৰত অনুৰোধ। আৰু যদি নোৱাৰেও বা নকৰেও আমাক জনাই দিলে হ'ল, আমি সকলোৱে মিলি অসমৰ ৰাইজে সৈতে মিলি এই ধৰণে আমি জুবিন ক্ষেত্ৰখন গঢ় দি তুলিবলৈ আমি গোটেই অসমৰ ৰাইজ সক্ষম। আৰু আপোনালোকেও জনাব আপোনালোকৰ মতামত। আৰু ইয়াত ফটোকেইখন বনোৱাক লৈ বা যিকেইটা মই কথা ক'লো তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি ক্ষমা কৰিব, কাৰণ জুবিন দাৰ লগত আচলতে বহুত বিচাৰিছিলোঁ, বহুত আশা আছিল জুবিন দাৰ এনেকুৱা ধৰণৰ হ'ব ন্যায়, এনেকুৱা ধৰণৰ হ'ব বা এনেকুৱা ধৰণে জুবিন দাৰ ঠাইখিনি পৰিৱৰ্তন হ'ব সেই ঠাইখিনি, কিন্তু আজিলৈকে একো তেনেকুৱা দেখা পোৱা নাই। খুব সোনকালে যাতে অসমৰ ৰাইজে যি ধৰণে বিচাৰিছে সেই ধৰণে চৰকাৰৰ ফালৰ পৰা হওক বা সেই জুবিন ক্ষেত্ৰৰ পৰিচালনা সমিতিৰ ফালৰ পৰা হওক সেইখিনি যাতে চকু কাণ দি খুব সোনকালে ৰাইজে বিচৰা ধৰণে কৰি দিয়ে। ধন্যবাদ সকলোকে।